আজি আমাৰ কেবিনেটত এটা সিদ্ধান্ত হ'ল যে অসমৰ কোনো হোটেল আৰু ৰেষ্টুৰেণ্টত গো মাংস পৰিৱেশন কৰা নহ'ব আৰু বিভিন্ন ধৰণৰ যি সামাজিক ফাংচন হয় কোনোবাই ধৰ্মীয় সভা পাতিলে কিবা পাতিলে যিবিলাক সামাজিক সভা হয় সেই সামাজিক সভাটো গো মাংস খাব পৰা নহ'ব যেটো এটা অভিযোগ আছিল যে কোনোবাই গো মাংস দি দিলে তাৰমানে পাব্লিকলি খালে এতিয়াৰ পৰা পাব্লিক কনজাম্পশন of beef has been totally prohibited from today. So, in no restaurant, in no hotels, and in no public places, beef can be served. So, eto amar jikhon act asile, hei actot ekhini ami notun provision logam. Aru moi bhabu je ei provision ba ei ব্যবস্থাই amar jito originally যে আমি অসমত cattle prohibition কৰিব খুজো সেই ব্যৱস্থাকো টনকিয়াল কৰিব